ভূপেন বৰাই কংগ্ৰেছ দল ত্যাগ কৰিব নেকি তাক লৈ এক চৰ্চা হৈ আছে। আপোনালোকে নিশ্চয় সেই খবৰটো হয়তো লাভ কৰিছে। ভূপেন বৰাৰ ফালৰ পৰাও কিছু মন্তব্য আহিছে যে তেখেতে কংগ্ৰেছ দল ত্যাগ নকৰো বুলি তেখেতে মন্তব্য প্ৰকাশ কৰিছে। যোৱাকালি আমি এটা ভিডিঅ' পাইছিলোঁ আৰু এই ভিডিঅ'টো আপোনালোক দেখুৱাম, কাৰণ তাক লৈ এক চৰ্চা হৈছে যে আপোনালোকে জানে যে ৰাজনীতিত সকলো সম্ভৱ, এটা দলৰ পৰা আন দললৈ যাওঁতে বেছি সময় নালাগে। আপোনালোকে জানে যে ভূপেন বৰাই যিটো কংগ্ৰেছ দলৰ সভাপতি পদত থাকি তেখেতে কংগ্ৰেছ দলটো আগুৱাই নিছিলে, আৰু এই লাষ্ট মোমেণ্টত যিটো তেখেতে দল ত্যাগ কৰিব লৈছে, এই কথাটো কিমান দূৰ সঁচা আপোনালোকে কি ভাবে নিশ্চয় কমেণ্ট ছেকশ্যনত লিখিব। আচলতে তেখেত দল ত্যাগ কৰিব নে নকৰে, বা এইটো তেখেতৰ লগত ষড়যন্ত্ৰ কৰা হৈছে নেকি, ভূপেন বৰাক বিজেপিলৈ আহিব নেকি, এনেকুৱা ধৰণৰ যদি মানুহক ধাৰণা দিয়া যায় তেতিয়াহ'লে বহু হয়তো নেতা সৰু হোৱা যিসকল লিডাৰ বা তেওঁলোক হয়তো বিজেপিলৈ আহি যাব নেকি, তাক লৈও এক চৰ্চা হৈ আছে যে সেই মানুহখিনি আনিবৰ কাৰণে এই ধৰণৰ বাৰ্তা প্ৰেৰণ কৰা হৈছে নেকি। ভূপেন বৰাই হয়তো কাৰোবাক কৈছে নেকি যে মই বিজেপি দলত যোগদান কৰিম বুলি। এই ধৰণৰ এক চৰ্চাও যিটো হৈছে, আপোনালোকে নিশ্চয় জানে যে মুখ্যমন্ত্ৰীৰ লগত তেখেতৰ বাৰ্তালাপ হয় বুলিও এক চৰ্চা হৈ আছিলে কিছুদিন আগত, আৰু এতিয়া অৱশেষত এই খবৰটো যিটো ওলাইছে আচলতে কিমান দূৰ সঁচা, এই গোটেই কথাখিনি অহা 26 জুনৰ ভিতৰত আমি গম পাম আচলতে কিমান দূৰ সঁচা গোটেই কথাখিনি। কাৰণ বিভিন্নজনে বিভিন্ন মন্তব্য কৰিব, কিন্তু তাৰ মাজতে কাৰ কথা সঁচা কাৰ কথা মিছা এই কথাখিনি আমি বৰ্তমানলৈকে আমাৰ অহা নাই, স্পষ্ট হৈ উঠা নাই। কাৰণ প্ৰত্যেকৰ মনৰ এটা ধাৰণা লৈ আছে ভূপেন বৰাই বিজেপি দলত যোগদান কৰিব। এই কথাবিলাক ইমান দূৰ সঁচা মিছা আমি অহা 26 জুনলৈ ৱেইট কৰিব লাগিব, কাৰণ 26 জুনৰ ভিতৰতেই আমি গোটেই কথাখিনি গম পাম যে ভূপেন বৰাই বিজেপি দলত যোগদান কৰিব নে নকৰে। যদি কৰে তেতিয়াহ'লে হয়তো বহু কংগ্ৰেছী নেতা হয়তো বিজেপিলৈ গুচি যাব পাৰে, বা কিছুমানে হয়তো বিজেপি দল ত্যাগ কৰি হয়তো কংগ্ৰেছলৈ হয়তো আহিব পাৰে ভূপেন বৰাৰ কাৰণে। এই গোটেই কথাবিলাক আমি স্পষ্টকৈ গম পাম অহা 26 জুনৰ ভিতৰত। আজি কি কৈছে ভূপেন বৰাই সেই মন্তব্য আপোনাক শুনালে বিচাৰিছো। যিদিনাখন ৰাজীৱ ভৱনত আৰু মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত তেখেতে দায়িত্ব লৈছে, সেইদিনাখনে মই মোৰ গোটেই বক্তব্য ৰাজহুৱাকৈ আৰু সংবাদ মাধ্যমৰ জৰিয়তে ৰাখিছোঁ। মই মোৰ স্থিতিত অটল আছোঁ, সম্পূৰ্ণ সহযোগিতা কৰিম, আৰু অসমৰ ৰাইজৰ মোৰ প্ৰতি যিটো বিশ্বাস আৰু আস্থা আছে, ভালপোৱা আৰু আশীৰ্বাদ আছে, সেয়া মই মোৰ ফালৰ পৰা কোনো কাৰণতে যাতে ৰাইজৰ মৰম বিশ্বাস আস্থা আৰু ভালপোৱা নকমে তাৰ কাৰণে মই যৎপূৰ নাচি চেষ্টা কৰিম। মই সেই কথাটোৱে কৈছোঁ যে অসমৰ ৰাইজৰ মোৰ প্ৰতি যিটো বিশ্বাস আৰু আস্থা, ভালপোৱা আৰু আশীৰ্বাদ, সেয়া যাতে কোনো কাৰণত কেতিয়াও নকমে তাৰ কাৰণে মই সৰ্বোকৃষ্ট চেষ্টা কৰিম। আৰু মই যোৱা সময়ছোৱাত অসমৰ ৰাইজৰ পক্ষত থাকি পেলাই এটা বিৰোধী সত্তাক প্ৰতিনিধিত্ব কৰিছোঁ, বিৰোধী সত্তা এটাক মই প্ৰতিনিধিত্ব কৰিছোঁ। মই বিৰোধীসকলক একত্ৰিত কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। চৰকাৰখনৰ বিৰুদ্ধে সন্মুখৰ পৰা যুঁজাৰ সুযোগ পাইছিলোঁ, আৰু এতিয়া দলে মোক যেনেকৈ কাম কৰাৰ সুযোগ দিব সেই যুঁজখন অব্যাহত থাকিব। চাওক, মই আপোনালোকে যদি অসমীয়া ভাষা বুজি নাপায় মোৰতো উপায় নাই। মইতো অসমৰ ৰাজনীতিত মোৰ 40 বছৰ হ'বলৈ হ'ল, মহাবিদ্যালয় জীৱনৰ পৰা ৰাজনীতি কৰিছোঁ। এতিয়া এই যোৱা সময়ছোৱাত অসমৰ ৰাইজক যিবিলাক কথা ক'লোঁ সেইবিলাক আকৌ মই উভতাকৈ কোৱাৰ মোৰ বয়স আৰু সময় আছে জানো?